নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ প্ৰথমটো পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈছে 15 ছেপ্টেম্বৰত। আৰু এই 15 ছেপ্টেম্বৰত যি এক্সাম হ'বলৈ গৈছে তাৰ এডমিট কাৰ্ড ৰিলিজ কৰিব। কেতিয়া ৰিলিজ কৰিব আৰু কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব সেই সকলো কথা আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। আৰু তাৰ সন্দৰ্ভতে এখন অফিচিয়েল নোটিছ আহিছে, সেই নোটিছখনে আমি আলোচনা কৰিম আজিৰ ভিডিঅ'ত। সকলো কথা আজিৰ ভিডিঅ'তে আমি ডিটেইলত আলোচনা কৰিম, তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধু বান্ধৱীসকল, এইখন হ'ল আপোনালোকৰ অফিচিয়েল নোটিছ আৰু ইয়াত লিখা আছে আপোনালোকৰ গ্ৰেড 3ৰ বাবে। ইয়াত লিখা আছে যে ৰিটেন এক্সামটো যে আপোনালোকৰ HSLC মানে আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী লেভেলৰ কাৰণে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্টে পাতিব, তাৰ সন্দৰ্ভতে এইখন নোটিছ আহিছে। আৰু আপোনালোকৰ ইয়াত লিখা আছে যে HSLC লেভেল আৰু যি আপোনালোকৰ নৰ্মেল HSLC মানে নৰ্মেল হায়াৰ ছেকেণ্ডাৰী আৰু যি আপোনালোকৰ ছায়েন্সৰ পৰা পাছ কৰা সকলৰ বাবে 15 ছেপ্টেম্বৰত এক্সামটো পাতিব, তাৰ এডমিট কাৰ্ডৰ সন্দৰ্ভতে এইখন নোটিছ আহিছে। আৰু আপোনালোকৰ এক্সামটো হ'ব 10:30টাৰ পৰা 1:30 বজালৈকে। ইয়াৰ পিছত নোটিছত লিখা আছে যিসকলে এপ্লাই কৰিছিল তাৰ এডমিট কাৰ্ড আপোনালোকৰ ৰিলিজ কৰিব আৰু এই এক্সামটোৰ বাবে। আৰু সেইটো আপোনালোকে পাব আসাম গভৰ্ণমেণ্টৰ অফিচিয়েল ৱেবছাইটত, লগতে আপোনালোকে সেৱাৰ অফিচিয়েল ৱেবছাইটত পাই যাব। আৰু এডমিট কাৰ্ড ৰিলিজ কৰিব 2 ছেপ্টেম্বৰৰ পৰা ৰাতিপুৱা 11 বজাৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু সেই এডমিট কাৰ্ডখন আপোনালোকে প্ৰিণ্ট আউট লগত লৈ যাব লাগিব এক্সাম দিব যেতিয়া আপোনালোকে যাব। আপোনালোকে ডাউনলোড কৰিবৰ বাবে এপ্লিকেশ্যন নম্বৰটো লাগিব আৰু পাছৱৰ্ড লাগিব। আৰু যি আপোনালোকৰ বাকী এক্সামবোৰ আছে তাৰো আপোনালোকৰ ডেট আৰু টাইমটো জনাই দিব যেতিয়া আপোনালোকৰ সময় আহিব। এইখন আছিল বৰ্তমান আপোনালোকৰ HS পাছ লেভেলৰ ছায়েন্স আৰু নৰ্মেল আপোনালোকৰ আৰ্টছ কমাৰ্চৰ বাবে। তেনেহ'লে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব 2 ছেপ্টেম্বৰৰ পৰা। যদি আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰাত কিবা অসুবিধা হয় নিশ্চয়কৈ আপোনালোকৰ তলত কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই আছিল। তেনেহ'লে পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' তাৰ সৈতে নতুন ইনফৰ্মেশ্যনতে লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ, জয় অসম।